Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSCৰ ফালৰ পৰা লেটেষ্ট আপডেটস নোটিফিকেশনস কি আছে। আগষ্ট সেপ্টেম্বৰ মাহত APSC বহুতখিনি পৰীক্ষা অনুষ্ঠিত কৰিব আৰু এটো বছৰ নট অনলি আগষ্ট সেপ্টেম্বৰ, আপোনালোকে যদি অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এই বছৰটোত APSC বহুতখিনি এক্সামিনেশন কন্ডাক্ট কৰিবলৈ আছে আৰু বহুতখিনি এক্সামিনেশনস কন্ডাক্ট কৰিব, তাৰ বিষয়ে আমি অলপ আলোচনা কৰিম। সো ফাৰ্স্ট অফ অল আমি দেখিছো APSC আপোনালোকে যদি অফিচিয়েল ওয়েবসাইটটো খুলে, সো ইয়াতে দেখিছে লেটেষ্ট আপডেটস বিলাকত এনসাৰ কিজ বিলাক দি আছে। হেকটিয়াকে মটৰ ভেহিকল ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট মানে MVA এক্সাম ৰিটেন এক্সাম হৈ গৈছে 18th of আগষ্ট, পৰহিদিনাখন হৈ গৈছিল সানডে। তাৰ কাৰণে আপোনালোকৰ অফিচিয়েল এনসাৰ কিজ APSC আপলোড কৰিছে। মেকানিক্যাল ইঞ্জিনিয়াৰিং গোটেইকেইটা সিৰিজ আছে, অটোমোবাইল ইঞ্জিনিয়াৰিং আৰু জেনাৰেল ষ্টাডিজ। তাৰপিছত আকৌ নোটিফিকেশ্যন ৰিগাৰ্ডিং ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ নোটিফিকেশ্যন ওলাইছে। তাৰপিছত ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষা APSC অনুষ্ঠিত কৰিব 25 আগষ্ট, 25 আগষ্টত অনুষ্ঠিত কৰিব। তাৰ কাৰণে এডমিশ্যন চাৰ্টিফিকেট মানে এডমিট কাৰ্ড আপোনালোকে ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব, এতিয়া খুলি দিছে। আৰু এটা নোটিফিকেশ্যন আছে, নোটিফিকেশ্যন ৰিগাৰ্ডিং ইণ্টাৰভিউ ভাইভা পোষ্ট ফৰ দি পোষ্ট অফ জুনিয়ৰ চাইণ্টিফিক অফিচাৰ আণ্ডাৰ ডাইৰেক্টৰেট অফ ফৰেনচিক সায়েন্স আসাম, ঠিক আছে। আৰু লগতে লিখিছে CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ যোনটো পৰীক্ষাৰ কাৰণে আপোনালোকে বহুতখিনি ৱেইট কৰি আছিলে, তাৰ অলৰেডি এক্সামিনেশ্যন ৰিটেন এক্সামিনেশ্যন কনভেনশ্যনেল আৰু OMR বেছডৰ কাৰণে কি বুলি কয় আপোনালোকৰ প্ৰগ্ৰেম দিলে 21 আৰু 22 ছেপ্টেম্বৰত চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ পৰীক্ষা হ'বলৈ গৈ আছে। তাৰপিছত আকৌ কম্পিউটাৰ অপাৰেটৰ APSCৰ যোনটো কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা আছিলে, সেই কম্পিউটাৰ অপাৰেটৰ পৰীক্ষাও হ'ব 8 আগষ্টত, ঠিক আছে। সেইটোৰ নটিফিকেশ্যনো ওলাইছিলে কম্পিউটাৰ অপাৰেটৰৰ কাৰণে এক্সামিনেশ্যন নটিফিকেশ্যন। সো 8 আগষ্টত কম্পিউটাৰ অপাৰেটৰ এক্সামিনেশ্যনো হ'ব। সো ইয়াতে দেখিছে নোটিফিকেশ্যন ৰিগাৰ্ডিং স্ক্ৰিনিং টেষ্ট ফৰ দি ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ কম্পিউটাৰ অপাৰেটৰ আসাম পাব্লিক সাৰ্ভিস কমিশন। সো কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা 8 ছেপ্টেম্বৰত হ'ব। সো ইয়াতে আপোনালোকে দেখিছে লিষ্ট অফ কেণ্ডিডেটছো ওলাই ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে। যিসকলে ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষা দিবলৈ ওলাইছে তেওঁলোকৰ লিষ্ট অফ কেণ্ডিডেটছত চাই ল'ব আপোনালোকৰ নাম আছে নাই, তেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। সো লগতে ফাইনেল ৰিজাল্টছ দিলে চাইণ্টিফিক অফিচাৰৰ, ঠিক আছে। তাৰপিছত এতিয়া ভাইভা পোষ্ট হ'ব, কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ৰিজাল্টছ দিলে। আৰু লগতে অন্যান্য যোনখিনি পৰীক্ষা আছে এইখিনি বাৰু অলপ পুৰণা হ'ল, তলৰখিনিলৈ নাযাওঁ। আৰু লগতে আপোনালোকৰ আপকামিং এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে, এপ্লাই কৰিব। আসাম ফাইনেন্স ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড 2ৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে। লেকচাৰাৰ ডায়েটৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে। ইলেক্ট্ৰিকেল ইনস্পেক্টৰ অনলাইন এপ্লিকেশ্যন আই থিংক চলি আছে, ঠিক আছে। এইখিনি বস্তু ইলেক্ট্ৰিকেল ইনস্পেক্টৰটো চাগে চেছ হ'ল। চ' তেনেকৈ লেটেষ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে, সকলোৱে এপ্লাই কৰিব পাৰে। আৰ্টছ ছায়েন্স কমাৰ্চৰ গ্ৰেজুৱেট আৰু লগতে হায়াৰ ছেকেণ্ডেৰী পাছ উইথ ডিপ্ল'মা 3 years ডিপ্ল'মা ইন মেকানিকেল আৰু কি বুলি কয় মেকানিকেল ইঞ্জিনিয়াৰিং আৰু অটোমোবাইল ইঞ্জিনিয়াৰিঙৰখিনি এপ্লাই কৰিব পাৰে। চ' এইখিনি আহি আছে। আৰু আপোনালোকৰ মনত এটা প্ৰশ্ন আহিছে যে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষাটো কি হ'ব। চ' CDPOৰ পৰীক্ষাটো যিহেতু পাতি দিছে, তাৰপিছতে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ নটিফিকেশ্যন ওলাইছে। চ' টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা আপোনালোকে অক্টোবৰ মাহত এক্সপেক্ট কৰিব পাৰে। অক্টোবৰ কোনোবা এটা দেওবাৰে পাতি দিব, কাৰণ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ একেদিনাই হ'ব, মাত্ৰ 2খন পেপাৰ আছে, ঠিক আছে, জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ। চ' টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ যিকোনো এটা ডেটত পাতি দিব, দেওবাৰে পাতিব লাগিব বুলি কথা নাই, কেতিয়া পাতে APSC ডিচাইড কৰিব আৰু সেইটো। চ' টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ নেক্সট আহি আছে। তাৰপিছত আহি গ'ল আসাম কি বুলি কয় হোমগাৰ্ড ছাৰ্ভিচ। আসাম হোমগাৰ্ড ছাৰ্ভিচৰ নটিফিকেশ্যনো আপোনালোকে হয়তো আগষ্ট মাহত নহ'লে ছেপ্টেম্বৰ মাহত আহি যাব। আসাম হোমগাৰ্ড ছাৰ্ভিচটো ক্লাছ 1 গেজেটেড পোষ্ট হয়, ইকুইভেলেণ্ট টু ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ, ঠিক আছে। এছিষ্টেণ্ট কামাণ্ডেণ্ট ল'ব এবাৰ। লাষ্ট টাইম যোনটো আসাম হোমগাৰ্ড ছাৰ্ভিচ ওলাইছিলে 2012 মানত, চ' সেইটো একচুৱেলি গ্ৰেড 2 পোষ্ট আছিলে, ক্লাছ 2 পোষ্ট আছিলে। এতিয়া এছিষ্টেণ্ট কামাণ্ডেণ্টৰ পোষ্ট ওলাব। চ' আসাম হোমগাৰ্ড ছাৰ্ভিচৰ আহি আছে। চ' তেনেকৈ আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL HDCLৰ পৰীক্ষাও APSC হয়তো নৱেম্বৰ মানত অনুষ্ঠিত কৰি দিব, নৱেম্বৰ ডিচেম্বৰ। চ' আপোনালোকে এতিয়া আগষ্টৰ পৰা ষ্টাৰ্ট কৰি পেলাই একেবাৰে ডিচেম্বৰলৈকে APSCৰ বিভিন্ন ধৰণৰ পৰীক্ষা এক্সপেক্ট কৰিব পাৰে। নতুন এডভাৰটাইজমেণ্ট আহিব। আৰু লগতে APSC মেইনছৰ ৰিজাল্টটো অক্টোবৰত দি দিব, নৱেম্বৰত ভাইভা হ'ব। আৰু ডিচেম্বৰ মানত APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন নেক্সট বেটছৰ কাৰণে এডভাৰটাইজমেণ্ট ওলাই যাব। মাৰ্চত পৰীক্ষা হ'বই প্ৰিলিমিনাৰী, আৰু এইবাৰ পোষ্টটো বহুত ওলাব, ঠিক আছে। চ' সেইটো কাৰণে আপোনালোকে ৰেডি হৈ থাকক। এইখিনি ইম্পৰ্টেণ্ট নটিফিকেশ্যন দিবৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনালোঁ। চ' কোনোবাই যদি গম পোৱা নাই তেতিয়াহ'লে মই সেইকাৰণে এইখিনি জনাই দিলোঁ। অফিচিয়েল আনঅফিচিয়েল যিকোনো চ'ৰ্চৰ পৰাই এইখিনি বস্তু গম পোৱা হৈছে আৰু। চ' সেইটো কাৰণে আপোনালোকৰ সৈতে জনালোঁ। এতিয়া অলৰেডি MVA এক্সামিনেশ্যন হৈ গ'ল, ৰিচাৰ্চ এছিষ্টেণ্ট আহিছে, কম্পিউটাৰ অপাৰেটৰ আহিছে, CDPO আহি আছে, তাৰপিছত টুৰিজিম ডেভেলপমেণ্ট আহিব, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আহিব,
এনফৰ্চমেণ্ট ইনস্পেক্টৰ আহিব আসাম কি বুলি কয় হোমগাৰ্ড ছাৰ্ভিচৰ এডভাৰটাইজমেণ্ট ওলাব জুনিয়ৰ ইঞ্জিনিয়াৰ এইবিলাকৰ পৰীক্ষাটো হৈয়ে থাকিব ইঞ্জিনিয়াৰিং যোনখিনি ইঞ্জিনিয়াৰিং ট্ৰেডাৰ্ছ আছে তাৰপিছত আহি যাব কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন চ' সেইখিনি বহুতবিলাক এক্সামছ হৈ থাকিব এতিয়া ডিচেম্বৰলৈকে আপোনালোকে বিভিন্ন ধৰণৰ এক্সামছ আৰু নটিফিকেশ্যন এক্সপেক্ট কৰিব পাৰে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰ আপোনালোকে এপ্লাই কৰি ল'ব অনলাইন এপ্লিকেশ্যন চলি আছে আৰু বাকী যদি মই কোৰ্ছবিলাকৰ কথা কওঁ তেতিয়াহ'লে মই আপোনালোকৰ কোৰ্ছৰ কথা কৈছোঁ কোৰ্ছবিলাকৰ যদি কথা কওঁ তেতিয়াহ'লে আপোনালোকে মোৰ ওচৰত কিছুমান কোৰ্চেছ এভেইলেবল আছে লাইক এভেইলেবল কোৰ্চেছবিলাক হ'ল কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ কিনি থৈছিলে এবাৰ জনাই দিব আগতে যদি কিবা কোৰ্চ কিনি থৈছিলে তেতিয়া আপোনালোকে সেইটো কোৰ্চ নিকিনি পেলাই বাকীখিনি কোৰ্চ কিনিলেও হ'ব চ' কোৰ্চখিনি আছিলে এছিষ্টেণ্ট APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত তাৰপিছত আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGSৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপটিভৰ ওপৰত 400ত আৰু লগতে কোনোবাৰ যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট আছে তেতিয়াহ'লে ফ্ৰী এভেইলেবল এক্সটাৰ্নেল লিংক এটা দি দিম তাতে 3000 MCQs আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু লগতে সিলেক্টেড অপশ্যনেল ছাবজেক্টছৰ এক্সটাৰ্নেল লিংকো শ্বেয়াৰ কৰিম ফ্ৰীলি এভেইলেবল আছে তাৰ কাৰণে আপোনালোকে পে' কৰিব নালাগে 300 ৰুপিজটো বাছ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে পে' কৰিবলগীয়া হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আহি আছে ADRE 2.0 ছেপ্টেম্বৰ অক্টোবৰত চ' ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ পৰীক্ষাটো সোনকালে হ'ব বুলি শুনিছোঁ সেইটো কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পৰীক্ষাসমূহ সোনকালে হ'ব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু ইয়াতে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে এবাৰ মোৰ পৰা কোৰ্চ ল'লে মানে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে এডিশ্যনেল কষ্ট দিব নালাগে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ বিগিনিঙতে চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এই হোৱাটছএপ নম্বৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম কোৰ্চত কি থাকিব লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এই হোৱাটছএপ নম্বৰটো মোৰ ওচৰত কল হিচাপে এভেইলেবল নাই চ' আপোনালোকৰ ৰিং হ'লেও সেইটো ফোন নম্বৰ কাৰ ওচৰত আছে ঠিক নাই চ' সেইটো কাৰণে আপোনালোকে সেইটোত কল কৰি একো লাভ নাই নাপাব ফোন পিক নকৰিম এনেই ইম্প্ৰেশ্যন বেয়া হ'ব চ' বেটাৰ হোৱাটছএপত মেছেজ দিব কলৰ কাৰণে এইটো মোবাইল নাম্বাৰ এভেইলেবল নহয় আৰু এই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ আপোনালোকে এবাৰ চাই ল'ব ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত ইনফৰ্মেশ্যনবিলাক পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই কোৰ্চখিনিত কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা জুলাই 2024লৈকে কভাৰ কৰা হৈছে বাকীখিনি প্ৰত্যেক মাহে ষ্টাৰ্টিঙতে আপোনালোকে পাই থাকিব আৰু এই কোনোবাই যদি আগতে কিবা মোৰ পৰা কোৰ্চ কিনি থৈছিলে এবাৰ জনাই দিব ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এডিশ্যনেল ইনফৰ্মেশ্যনৰ কাৰণে কোৰ্চখিনিৰ বিষয়ে আৰু লগতে মোৰ এডিশ্যনেল যোনটো চেনেল আছে সেইটো চাব পাৰিব চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম